হেল্ল' গাইজ, মোৰ ফকতীয়া মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি বছৰটো ধুনীয়াকৈ বিদায় দিওঁ বুলি 30 তাৰিখৰ দিনাখন আমাৰ কলেজৰ লগৰখিনিয়ে আমাৰ ঘৰৰ ওচৰৰ গাই নদীখনতে সৰু সুৰাকৈ পাৰ্টি এটা কৰি দিলোঁগৈ। খানাটো খোৱা আছিলে আমাৰ মৰিঢলত, মানে মৰিঢলত খাম বুলি কৈছিলোঁ, কিন্তু তাতে কেঞ্চেল হৈ আমি আমাৰ গাই নদীখনলৈ মাতি দিলোঁ। বাকীখিনি লগৰ সিফালৰ পৰা আহিব আৰু আমাৰ তিনিজনী আমাৰ ঘৰৰ পৰা যিমান যি বস্তু লাগে গোটেইখিনি পেক কৰিলে টমটম এখন লৈ গুচি গ'লোঁ গাই নদীলৈকে। আৰু এয়া আমাৰ গাহৰি খানা বুলি ক'লে যদি গাহৰি নাথাকে কি খানা খোৱা হ'ব। মই বাৰু চুতীয়া ছোৱালী, মানে চুতীয়া আৰু হ'লেও আমি গাহৰি খাওঁ। বাকী আমাৰ আহোম ল'ৰা বেছি আছে, আমাৰতো গাহৰি থাকিবই খানাত, আৰু আমি বহুত মানে গাহৰি লাভাৰ। আমি গাহৰিখিনি খৰিকা দি খাবলৈ আনিছিলোঁ, বাকী ভাতৰ লগত খাবলৈ এক্সট্ৰাকৈ ব্ৰইলাৰ মাংস আনিছিলে বাৰু চব্জি বনাবলৈ। আৰু আমাৰ ল'ৰাখিনিয়ে সিদিনাখন গোটেইখিনি কাম কৰিছে, শাক ভাত বনোৱাৰ পৰা নদীৰ পৰা পানী আনি গোটেইখিনি কৰিছে। আমাৰ ছোৱালীখিনিয়ে অকল শাকখিনিয়ে যি কাটি দিলে আৰু তাৰপিছত আমাৰ ছোৱালীখিনি অকল নাচিছেহে। ছোৱালী বৰ বেছি যোৱা নাছিলে বাৰু, কাৰণ আমাৰ গোটেইখিনি অহা নাছিলে। হ'লে আমাৰ 14জন নে 15জন লগ খাইছিলোঁ, আৰু বাকী আছিলে বাৰু, তেওঁলোক বহুত বিজি মানুহ, মানে তেওঁলোকৰ সদায় প্ৰব্লেম ওলায়, সেইকাৰণে আমি তেওঁলোক নহ'লেও খানাটো খাই দিলোঁ। আৰু এইফালে আমাৰ চব্জি আমি আগতীয়াকৈ গাহৰি খৰিকাটো খাই লৈছোঁ, তাৰপিছত ভাতৰ লগততো বেলেগ চব্জি আছেই ন। খাই বৈ চবে অকণমান ধুনীয়াকৈ ফূৰ্তি কৰিলোঁ। তাৰপাছত নদীখন পাৰ হৈ আমাৰ এইফালে ভেবেলি ফালে শ্বৰ্টকাট আছে, আমাৰ সেইফালে লগৰকেইটা থৈ গ'লি। আজিলৈ ভিডিঅ'টো ইমানে, আকৌ এটা ভিডিঅ'ত লগ পাম।